আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 সংশোধন এই আইনখন সংশোধন কৰি সংযোজন কৰা হ'ব 12 নং দফা হেৰিটেজ ব্লক হিচাপে সংৰক্ষণৰ বাবে অনা হৈছে এই দফা ইয়াৰ দ্বাৰা 250 বছৰীয়া মঠ মন্দিৰ ধৰ্মীয় অনুষ্ঠান আৰু ঐতিহাসিক স্থানসমূহ সংৰক্ষণ কৰা হ'ব 250 বছৰ পুৰণি ঐতিহাসিক স্থানসমূহ যুগমীয়া কীৰ্তি হিচাপে সংৰক্ষিত হ'ব এই অঞ্চলত তিনিটা প্ৰজন্ম বাস কৰা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব ঐতিহাসিক স্থানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধ তিনিটা প্ৰজন্ম বাস কৰা লোকৰ বাবেহে এই সুবিধা বটদ্ৰৱা বৰপেটা মাজুলী আদি সত্ৰসমূহ আহিব ইয়াৰ অধীনত অৱশ্যে মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনেই আহিব এই আইনৰ অধীনত আজি এটা অসমৰ বাবে ঐতিহাসিক মুহূৰ্ত য'ত আমি আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ত আমি চেপ্টাৰ 12 এটা ইনকৰ্পৰেট কৰিছোঁ মই আকৌ কৈছোঁ গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ দিনত চেপ্টাৰ 10 আহিছিলে টু গিভ প্ৰটেকশ্যন টু দ্য ট্ৰাইবেল বেল্ট এণ্ড ব্লক আজি আমি আগুৱাই গৈ এতিয়া আমি ইয়াত চেপ্টাৰ 12 ইনকৰ্পৰেট কৰিলোঁ চেপ্টাৰ 12টো কি হ'ব টু ক্ৰিয়েট হেৰিটেজ ব্লক সাৰাউণ্ডিং এ আইকনিক ষ্ট্ৰাকচাৰ এটা আইকনিক ষ্ট্ৰাকচাৰক আমাৰ অসমৰ সংস্কৃতি অসমৰ ইতিহাসৰ লগত জড়িত যি আমাৰ সাংস্কৃতিক ঐতিহ্য আছে সেই ঐতিহ্যক সামৰি আমি চেপ্টাৰ 12 আনিলোঁ আৰু উই ক্ৰিয়েটেড এ হেৰিটেজ ব্লক টুডে হেৰিটেজ ব্লকত কি হ'ব যে ইট উইল বি ইয়াক এটা আইকনিক ষ্ট্ৰাকচাৰৰ আধাৰত নিৰ্মাণ কৰা হ'ব যে বৰদোৱা এটা আইকনিক ষ্ট্ৰাকচাৰ বৰপেটা এটা আইকনিক ষ্ট্ৰাকচাৰ মাজুলীৰ সত্ৰসমূহ এটা আইকনিক ষ্ট্ৰাকচাৰ যদি আৰু কোনোবা আইকনিক ষ্ট্ৰাকচাৰৰ পৰামৰ্শ আহে তাকো আমি ল'ব পাৰিম ই 250 বছৰৰ পুৰণা হ'ব লাগিব চৰাইদেউ মৈদাম আইকনিক ষ্ট্ৰাকচাৰ গতিকে ইট কেন বি ৰিলিজিয়াছ ই ধৰ্মীয় হ'ব পাৰে ই সাংস্কৃতিকো হ'ব পাৰে বা ঐতিহাসিকো হ'ব পাৰে